মিটত অংশগ্রহণ করা অসম প্রদেশ কংগ্রেস কমিটির কার্যকরী সভাপতি প্রদীপ সরকার ডাঙৰীয়া থাকিব। আমাৰ মাজত উপস্থিত থাকে আইটি সেলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়াৰ উপাধ্যক্ষ অমনা দুধ থাকিব। তাৰপিছত প্ৰদেশ কংগ্ৰেছৰ আমাৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য ডাঙৰীয়া, ছ'চিয়েল মিডিয়া বিভাগৰ জিলাৰ অধ্যক্ষ সুশীল সরকার ডাঙৰীয়া। এতিয়া মই প্ৰথমতে প্ৰদীপ সরকার ডাঙৰীয়া এই বিষয়টোৰ ওপৰত আজিৰ প্ৰেছ মিটৰ ওপৰত বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে গোটেইখিনি অৱগত যে বৰ্তমান অসমৰ যি শাসিত বিজেপি চৰকাৰ আছে আৰু এই বিজেপি শাসিত চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 2021 চনৰ পৰা 2026লৈকে অৰ্থাৎ তেওঁৰ যি 5 বছৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল, এই কাৰ্যকালত অসমত এটা বৃহত্তৰ দুৰ্নীতি হৈছে আৰু অসমৰ সৰ্বসাধাৰণ ৰাইজে বা ৰাইজৰ ওচৰত আমি এখন চাৰ্জশ্বিট দাখিল কৰিছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত যি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত আৰু তেওঁৰ চৰকাৰৰ এগেইনষ্টত যি অভিযোগনামা অসমৰ জনগণ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ এইখন হ'ল তেওঁৰ এগেইনষ্টত চাৰ্জশ্বিট। এইটো হ'ল ৰাইজৰ আদালতত অভিযোগনামা। আমি অসমৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন জিলাত আমি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু ৰাইজৰ ফালেদি বহুতেই অভিযোগনামা আহিছে আমাৰ মাজত। কেইদিনমান আগতে নিশ্চয় আপোনালোকে দেখা পাইছে যে আমাৰ মেনিফেষ্টো কমিটিৰ জৰিয়তে অসমৰ বিভিন্ন জিলা, বিভিন্ন সমষ্টিত আমি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু বৰ্তমান অসমৰ পৰিস্থিতি সম্পৰ্কেও আলোচনা কৰিছোঁ। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰখন আহিলে কি কাম কৰিব লাগিব আৰু বৰ্তমান যি শাসিত বিজেপিৰ নেতৃত্বাধীন যে অসমৰ যি চৰকাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, এই চৰকাৰৰ দিনত কি কি দুৰ্নীতি হৈছে এই গোটেইখিনি সৰ্বসাধাৰণ ৰাইজে আমাক অৱগত কৰিছে। ইয়াৰ ভিতৰত আমি 20টামান পইণ্ট আমি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ, যি গুৰুত্বপূৰ্ণ 20টা পইণ্ট। আৰু এই 20টা পইণ্ট হ'ল: 1 নম্বৰ পইণ্ট, দিছপুৰত কেন্দ্ৰীভূত সিন্ডিকেট ৰাজৰ যোগেদি এক অবৈধ সমান্তৰাল অৰ্থব্যৱস্থা স্থাপন। 2 নম্বৰ অভিযোগ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰীসকল আৰু নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা ব্যাপক দুৰ্নীতি আৰু অবৈধ সম্পত্তি আহৰণ। 3 নম্বৰ অভিযোগনামা হ'ল CAGৰ
সাৱধান মানি সত্ত্বেও অদায়িত্বশীলভাৱে চৰকাৰৰ ঋণৰ পৰিমাণ বৃদ্ধি আৰু অৰ্থনৈতিক কুব্যৱস্থাপনা। 4 নম্বৰ হ'ল দশকজোৰা প্ৰতিশ্ৰুতি সত্ত্বেও অসমৰ 6টা জনগোষ্ঠীক অনুসূচিত জনজাতি STৰ মৰ্যাদা প্ৰদানত ব্যৰ্থ বিজেপি চৰকাৰ। 5 নম্বৰ হ'ল খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি গতাই দিয়া হ'ল কৰ্পৰেটক। 6 নম্বৰ যে 1985 চনত সৰ্বসন্মতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতি চৰম বিশ্বাসঘাতকতা, অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা 6 নং দফা আজি পৰ্যন্ত ইচ্ছাকৃতভাৱে কাৰ্যকৰী কৰা নহ'ল। 7 নম্বৰ NRC প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা কাম চলাই আছে। NRCৰ বাবদ খৰচ হোৱা 1600 কোটি টকা হৈছে অসমত সংঘটিত সৰ্ববৃহৎ ৰাজনৈতিক কেলেংকাৰী। 8 নম্বৰ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিয়াত ব্যৰ্থ। 9 নম্বৰ বিজেপিৰ যুৱ ৰপ্তানি নীতি, নতুন চাকৰি সৃষ্টি কৰাত ব্যৰ্থ বিজেপি চৰকাৰ। কেৱল চৰকাৰী খালী পদ পূৰণকে নিয়োগ বুলি ভুৱা প্ৰচাৰ কৰি অসমক বহিৰাজ্যলৈ শ্ৰমিক যোগান ধৰা এক সংস্থালৈ ৰূপান্তৰিত কৰিছে এই বিজেপিয়ে। 10 নম্বৰ হ'ল ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। 11 নম্বৰ হ'ল যে মৌলিক স্বাস্থ্যসেৱা প্ৰদানত ব্যৰ্থ হোৱা অসমত প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিক মৃত্যুৰ সংখ্যা বৃদ্ধি। আৰু 12 নম্বৰ হ'ল দুখীয়া চাহ শ্ৰমিকৰ সৈতে প্ৰতাৰণা, যে 351 টকাৰ দিন মজুৰিৰ দশকজোৰা প্ৰতিশ্ৰুতি আজিলৈ কাৰ্যকৰী কৰা নহ'ল। 13 নম্বৰ হ'ল পক্ষপাত দুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰৰ বুলডোজাৰ নীতি। ঠিক আৰু 14 নম্বৰ হ'ল আতংকিত পৰিৱেশ সৃষ্টি আৰু এনকাউণ্টাৰৰ যোগেদি বিজেপি চৰকাৰৰ কাউবয় শাসন ব্যৱস্থা। আৰু হ'ল 15 নম্বৰ মহিলা আৰু শিশুৰ প্ৰতি অপৰাধ, যৌন নিৰ্যাতন আৰু মানৱ সৰবৰাহৰ দিশত অসমে গঢ়িছে অভিলেখ। সুৰক্ষা দিয়াত ব্যৰ্থ বিজেপি চৰকাৰ। 16 নম্বৰ হ'ল যে অসমৰ প্ৰাকৃতিক পৰিৱেশ খনন বেপাৰী আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে। 17 নম্বৰ পইণ্ট হ'ল যে বিজেপি চৰকাৰে ড্ৰাগছৰ সমস্যাৰ সমাধানক আওকাণ কৰি কেৱল মাত্ৰ পিয়াৰ ষ্টাণ্ট আৰু আংশিকভাৱে জব্দ কৰা ড্ৰাগছৰ প্ৰচাৰ চলাইছে। আৰু 18 নম্বৰ হ'ল অবৈধ আৰু অবৈজ্ঞানিক ৰেড হোল কোল মাইনিংক উৎসাহিত কৰি অসমৰ খনিজ সমৃদ্ধ অঞ্চলসমূহক একোটা মৃত্যু উপত্যকালৈ ৰূপান্তৰিত কৰিছে। আৰু 19 নম্বৰ হ'ল এই বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতাক মহীশূৰ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক নিস্তব্ধ কৰি পেলোৱা হৈছে। আৰু 20 নম্বৰ পইণ্ট হ'ল নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞান মনস্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ চহৰ নগৰ কদৰ্য ৰূপৰ আৱৰ্জনাৰে পূৰ্ণ আৰু চিৰ প্ৰাণগ্ৰস্ত। এই হ'ল আমাৰ 20টা উল্লেখনীয়